আমি 100 কৰোৰৰ পৰা বেছি আমি জনসংখ্যা আদিবাসী এই অসমত বসবাস কৰি আছোঁ আৰু যিহেতু আমাৰ যিটো মানে ইণ্ডিয়ান কনষ্টিটিউশ্যনেল ৰাইটছত যিটো আমি অধিকাৰ পাব লাগে সেইবিলাক আমি পোৱা নাই আৰু নোপোৱা গতিকে আমাৰ জাতিটো বহুত মানে দুৰ্বল হৈ পৰিছোঁ আমি শিক্ষাত বা আমি স্বাস্থ্যত বা আমি অন্যান্য ক্ষেত্ৰত আমি কোনো ডেভেলপমেণ্ট আমি দেখি পোৱা নাই গতিকে আমাৰ এটা ভাল এটা সুযোগ পাইছোঁ আৰু তেওঁলোকে আমাক এটা ভগৱান হৈ পেলাই ঝাৰখণ্ড মুক্তি মৰ্চা আমাক ভগৱান হৈ পেলাই আমাক অসমত বচাব আহিছে তেওঁলোকে মাত্ৰ তেওঁলোকৰ এটাই স্বাৰ্থ আছে যে আদিবাসী অসমৰ আদিবাসীবিলাক বাচক আৰু তেওঁলোকে বাচি পেলাই নিজে তেওঁলোকে ৰজাৰ নিচিনা জীয়াই থাকক আমি হয় ৰজাৰ নিচিনা আছোঁ আৰু আগতে ৰজাৰ নিচিনাই থাকিম আমি আৰু এই অসমটোত আমি কেলে আমাৰ সকলো আদিবাসী জাতি আমি জীয়াই থকাটো আমি বিচাৰিছোঁ আৰু আনন্দৰে জীয়াই থাকিব বিচাৰিছোঁ আমি কাকো আমি হাত নাপাতোঁ আমি নিজে চৰকাৰ বনাম আৰু এইবাৰ আমি চৰকাৰ গঠন কৰিমেই আৰু আমি গোটেই অধিকাৰটো আমি মানে সংবিধানিক আমি ল'মেই তো আমি এইটো একদম মানে ফিক্স হৈ গৈছে সেইকাৰণে আমি 40টা সিটত আমি লড়িবৰ কাৰণে আমি যুঁজিবৰ কাৰণে আমি একদম সাজু আছোঁ তো আপোনালোকে 40টা সিটৰ নামটো মই কৈ দিব বিচাৰিছোঁ 1 নম্বৰ হৈ গ'ল গোসাইগাঁও 2 নম্বৰ বাখংগুৰি ভেৰগাঁও মাজবাট টংলা কলিয়াবৰ ব্ৰহ্মপুৰ ঢেকিয়াজুলি বৰচলা ৰাঙাপাৰা নদুৱাৰ বিশ্বনাথ বিহালী ৰঙানদী শদিয়া ডুমডুমা মাৰ্ঘেৰিটা ডিগবৈ মাকুম চাবুৱা লোহাল খোৱাং দুলিয়াজান নাহৰকটীয়া টিংখং সোণাৰী মামৰা ডিমু নাজিৰা টিয়ক মৰিয়ানী তিতাবৰ গোলাঘাট দেৰগাঁও বোকাঘাট খুমটাই সৰুপথাৰ বোকাজান কাৰ্বি আংলঙৰ বোকাজানটো তাৰপিছত লক্ষীপুৰ কাটিগড়া উত্তৰবন এইটা সমষ্টিত আমি একদম সাজু হৈ আছোঁ আৰু আমি জিকিম আমাৰ চিয়ৰ আছে কোনো আমি ইয়াত সংশয় নাই কেলে আমি আমাৰ জাতিগতবিলাক চেণ্টিমেণ্টেল আমি সকলোৱে মানে জাগি উঠিছে আৰু আমি সকলোৱে মানে জাগি পেলাই কেলে আমি নিজে একটা চৰকাৰ বনাম বুলি আমাৰ গোটেই জনপ্ৰতিনিধি আমাৰ গাঁৱত থকা আমাৰ মা বা ভাই বহিনবিলাক আৰু মা দেউতাবিলাক সকলো সাজু হৈ আছে আমি নিশ্চিন্ত যে আমাক এইবাৰ আমি জিকি যাম ঝাৰখণ্ড মুক্তি মৰ্চাৰ যোগেদি জয় ভাৰত পাৰ্টিৰ যোগেদি আমি চিট দখল কৰিম এইটো 100 চিয়ৰ তো আমি যদি সুখী হৈছোঁ চবেই একবাৰ হাত তালি জোৰকৈ বজাম সেইটো কাৰণে আমি সঁচাকৈ বহুত ধন্যবাদ আমি